মই এটা টিকেটৰ কাৰণে কেতিয়াও নাৰাজগী হোৱা নাই। কথাটো হ'ল এনেকুৱা এটা শ্বাসৰুদ্ধ মই কাম কৰিব লগা হৈছিলে। বাৰে বাৰে অপমানিত হৈছিলোঁ, বাৰে বাৰে মোক অপমানিত কৰা হৈছিলে। মোক সকলো ধৰণৰ ডিচিশ্যন মেকিঙৰ পৰা মোক আঁতৰাই ৰখোৱা হৈছিলে। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই যেন এজন এলাগী। আৰু অকল সেয়াই নহয়, টিকেটৰ কথা কৈছে, টিকেটটো হয় মই এজন ক্ৰিমিনেল MLA টিকেট দিয়াটো বিচৰা নাছিলোঁ, বিশেষকৈ মোৰ নিজৰ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিত। কিন্তু সেইটোৱে মোৰ জীৱন মৰণৰ একমাত্ৰ ইছ্যু নাছিলে, মোৰ আছিলে। চাওক, আপোনালোকে নিজেই ভাবি চাওক, মই এইটো মোৰ দ্বিতীয় টাৰ্ম MP হিচাপে। মই 2 বছৰ, দ্বিতীয় টাৰ্মটোৰ মই 2 বছৰ কমপ্লিট কৰাই নাই। 4 জুনত মোৰ 2 বছৰ হ'ব আৰু 3 বছৰ আছে। মইতো বাহাল তবিয়তত মই MP হৈ থাকিব পাৰিলোহেঁতেন 29লৈকে। কিন্তু মই এইটো সিদ্ধান্ত ললো এইকাৰণেই যে মোক এনেকুৱা ধৰণে বাৰে বাৰে অপমানিত কৰা হৈছে। মই একেবাৰে ভেজিটেবল হৈ যাম, মানে প্ৰত্যেক ক্ষেত্ৰতে মোক অপমানিত কৰা হৈছে। বহুতো তেনেকুৱা উদাহৰণ আছে। কিন্তু মই এতিয়া ভাওনাত যেনেকে বিলাপ কৰে হাৱৈ বিহেউ কৰিবলৈ, তেনেকে মই বিলাপ কৰিব খোজা নাই। মই অসমৰ কাৰণে সদায় কাম কৰিছোঁ, য'তেই মোৰ যি পজিশ্যন আছিলে MLA হিচাপে। আৰু সেই সময়ত আটাইতকৈ যিটো পৰিৱেশত অসমত আছিলে, মোৰ মাৰ্ঘেৰিটা সমষ্টিটো আলফাৰ একেবাৰে স্নায়ু কেন্দ্ৰ আছিলে। মোক পৰিয়ালক, মোক বিভিন্ন ধৰণে ভাবুকি আছিলে, মোক মাৰিবৰ কাৰণে ফটোৱা জাৰি হৈছিলে। আৰু এইবিলাকৰ পৰিস্থিতি, আৰু আটাইতকৈ ডাঙৰ কথা 96 চনত মোক মাৰ্ঘেৰিটাৰ টিকেট দিওঁতে যেতিয়া তৰুণ গগৈ ডাঙৰীয়া যেতিয়া কলিয়াবৰৰ পৰা হাৰিলে, সেই সময়ত মই তৰুণ গগৈদেউক হাতে ভৰিয়ে ধৰি পেলাই মাৰ্ঘেৰিটাৰ পৰা MLA হ'বলৈ লৈ গৈছিলোঁ। মই তেওঁৰ ইলেকশ্যন এজেণ্ট আছিলোঁ। এইবিলাক কথা গৌৰৱ গগৈয়ে নাজানে। কিমান মই সঁচা কথা ক'বলগীয়া, কিন্তু কংগ্ৰেছ দলৰ ওপৰত মই খুব কৃতজ্ঞ। মই যদি আজি কিবা সিদ্ধান্ত লৈছোঁ, এইটো কোনেও ভাবিব নালাগে। মই আজি খুব বেদনাসিক্তভাৱে মোৰ মনত আজি বৰ উগুল থুগুল আৰু মানসিক অন্তৰ্দ্বন্দ্ব লৈ পেলাই মই সিদ্ধান্ত লৈছোঁ। কাৰণ মোৰ জীৱনত মই যদি অসমৰ কাৰণে আকৌ কিবা সেৱা আগবঢ়াব পাৰোঁ, মই সেইটো বিনা দ্বিধাই। আৰু এই টিকেটটো এটা নিমিত্ত মাত্ৰ, সেইটো কোনো কথাই নাই। থেংক ইউ ভেৰি মাচ। लेकिन दे वर वेरी काइंड ऑफ देम। ये उन लोगों का बड़ापन है कि वो आया था। लेकिन मैं कम से कम मैं आपको बताना चाहूंगा कि मैं অন্তত 20 বাৰ যোৱা যেতিয়া মিটিং হৈছিলে, মই যোৱা 20 বাৰ মোৰ মেছেজ আছে, 20 বাৰ মই শীৰ্ষ নেতৃত্ব KC বেণুগোপালক লগ পাবৰ কাৰণে মই তেওঁৰ ঘৰৰ আগত বুন্দাপৰ দিব লগা হৈছিলে। কিন্তু তেওঁৰ সময় নহ'ল। এজন সতীৰ্থ MPক লগ পাবৰ কাৰণে জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যনৰ সময় নহ'ল। গতিকে এনেধৰণৰ উপেক্ষা, এনেধৰণৰ অপমান আৰু প্ৰত্যেক ক্ষেত্ৰতে লৰা ৰজা মতীয়া যিটো বিহেভিয়াৰ, সেইবিলাকতো আৰু সদায় সহ্য কৰিব নোৱাৰি। গতিকে মই বৰ দুখেৰে সৈতে এই পদক্ষেপ লৈছোঁ। conference later. Sir, I will give a press conference. इलेक्शन से ठीक पहले अलग-अलग राज्यों में लोग नाराज होते हैं और मेरा ये बात नहीं है। मैं बोल रहा हूँ, इलेक्शन लड़ने का मेरा कोई इच्छा भी नहीं था। लेकिन मैं पता नहीं अभी, क्योंकि मैं लोकसभा से मैं रिजाइन कर रहा हूँ ना। थैंक यू वेरी मच।